নমস্কাৰ সকলোলৈ স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন ইউটিউব চেনেলটোলৈ আহিবলগীয়া বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে জেনাৰেল নলেজৰ 10টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো হেহে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰথম প্ৰশ্ন হু এমং দি ফলোইং was the first lady prime minister in the world নিম্নলিখিতবোৰৰ ভিতৰত কোন আছিল বিশ্বৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী শুদ্ধ উত্তৰ হ'ল সি শ্ৰীমাফো বান্দাৰনাইকে শ্ৰীমাফো বান্দাৰনাইকে আছিল বিশ্বৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী যি 1960 চনত নিৰ্বাচিত হৈছিল বিশ্বৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী শ্ৰীমাফো ৰটৱাটে ডায়েছ বান্দাৰনাইকে সাধাৰণতে শ্ৰীমাফো বান্দাৰনাইকে নামেৰে জনাজাত এগৰাকী অভিজাত কান্দিয়ান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল 1960 চনত তেওঁ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল 2000 চনত 10 অক্টোবৰত কাদাৱাটাত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় 2 নম্বৰ প্ৰশ্ন হু was the first lady governor of an Indian state ভাৰতৰ এখন ৰাজ্যৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল কোন আছিল শুদ্ধ উত্তৰ হ'ল বি মিছেছ সৰোজিনী নাইডু ভাৰতৰ এখন ৰাজ্যৰ ৰাজ্যপালৰ হোৱা প্ৰথম গৰাকী মহিলা আছিল তেওঁ 1947 চনৰ 15 আগষ্টৰ পৰা 1949 চনৰ 2 মাৰ্চলৈকে উত্তৰ প্ৰদেশত শাসন কৰিছিল তেওঁৰ কন্যা পদ্মজা নাইডু পশ্চিম বংগত প্ৰায় 11 বছৰ কাৰ্যকালৰ সৈতে দীৰ্ঘতম কাৰ্যনিৰ্বাহ কৰা মহিলা ৰাজ্যপাল 3 নম্বৰ প্ৰশ্ন দি ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু স্কেল মাউণ্ট এভাৰেষ্ট ৱাজ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আছিল শুদ্ধ উত্তৰ হ'ল সি বসেন্দ্ৰী পাল এগৰাকী ভাৰতীয় পৰ্বতাৰোহী 1984 চনত তেওঁৰ বিশ্বৰ সৰ্বোচ্চ পৰ্বত মাউণ্ট এভাৰেষ্ট শিখৰত আৰোহণ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় তেওঁ 2019 চনত ভাৰত চৰকাৰে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰিছিল 4 নম্বৰ প্ৰশ্ন দি ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ ইংলিছ চেনেল ৱাজ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমজন ভাৰতীয় আছিল শুদ্ধ উত্তৰ হ'ল বি মিহিৰ সেন আছিল 1958 চনত ডোভাৰৰ পৰা কেলিছলৈ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম গৰাকী ভাৰতীয় মিহিৰ সেন এজন বিখ্যাত ভাৰতীয় দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আৰু অধিবক্তা আছিল তেওঁ 1958 চনত ডোভাৰৰ পৰা কেলিছলৈ ইংলিছ চেনেল জয় কৰা প্ৰথম এছিয়ান আছিল আৰু এই চেনেল সাঁতুৰি পাৰ কৰিবলৈ তেওঁক সময় লাগিছিল 14 ঘণ্টা 45 মিনিট 5 নম্বৰ প্ৰশ্ন হু was the first Indian woman to swim across the English Channel ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ল বি আৰতি সাহা ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা আৰু প্ৰথম গৰাকী এছিয়ান মহিলা আছিল আৰতি সাহা এগৰাকী ভাৰতীয় দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আছিল তেওঁ 1959 চনৰ 29 ছেপ্টেম্বৰত 19 বছৰ বয়সত ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম এছিয়ান মহিলা হিচাপে পৰিগণিত হৈছিল 1960 চনত তেওঁ ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় ক্ৰীড়াবিদ হিচাপে পৰিগণিত হয় 6 নম্বৰ প্ৰশ্ন হু এমং দি ফলোইং ইজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ওমেন কছমনট নিম্নলিখিতসকলৰ ভিতৰত বিশ্বৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰী কোন শুদ্ধ উত্তৰ হ'ল সি ভেলেণ্টিনা টেৰেস্কোভা এগৰাকী ছুফিয়েট মহাকাশচাৰী আৰু মহাকাশলৈ যোৱা প্ৰথম গৰাকী মহিলা আছিল 7 নম্বৰ প্ৰশ্ন দি ফাৰ্ষ্ট পাৰ্চন টু কণ্ডাক্ট হাৰ্ট ট্ৰেন্সপ্লেণ্টেশ্যন ইন ইণ্ডিয়া ইজ ভাৰতত হৃদযন্ত্ৰ প্ৰত্যাৰোপণ কৰা প্ৰথমজন ব্যক্তি হৈছে শুদ্ধ উত্তৰ হ'ল চি ডক্টৰ বেণুগোপাল 1994 চনৰ 3 আগষ্টত ভাৰতত সফলভাৱে হৃদযন্ত্ৰ প্ৰত্যাৰোপণ কৰা প্ৰথমজন ব্যক্তি আছিল ডক্টৰ পানাংগিপল্লী বেণুগোপাল চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত তেওঁক সেৱাৰ বাবে তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল
8 নম্বৰ প্ৰশ্ন হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া নিম্নলিখিতসকলৰ ভিতৰত ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ল চি বলদেৱ সিং বলদেৱ সিং এজন ভাৰতীয় শিখ ৰাজনৈতিক নেতা আছিল তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা আৰু ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী আছিল 9 নম্বৰ প্ৰশ্ন হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ জাষ্টিছ অফ এ হাইকোৰ্ট নিম্নোক্তসকলৰ ভিতৰত কোন আছিল উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ শুদ্ধ উত্তৰটো হ'ল বি লেইলা ছেঠ ভাৰতৰ এখন ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আছিল 1991 চনত তেওঁ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছিল তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আছিল 2012 চনত দিল্লীৰ কুখ্যাত নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ পিছত ভাৰতৰ ধৰ্ষণ আইনৰ পৰিৱৰ্তন গঠনৰ বাবে কৰা ন্যায়াধীশ বাৰ্মা সমিতিৰ তিনিজনীয়া বিচাৰপীঠত তেওঁ অংশ লৈছিল 10 নম্বৰ প্ৰশ্ন দি ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড বাই ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকত আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হ'ল বি জে এ হিকি জেমছ আগষ্টাছ হিকিয়ে ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকত হিকিছ বেংগল গেজেট প্ৰতিষ্ঠা কৰিছিল যিটো 1780 চনৰ পৰা 1782 চনৰ ভিতৰত কলকাতাত প্ৰকাশিত হৈছিল এইখন এখন সাপ্তাহিক বাতৰি কাকত আছিল যিটো প্ৰতি শনিবাৰে প্ৰকাশ পাইছিল